নিকেল ফেক্টৰী যোনটো ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন চলি আছে তাত এটা খুব দুখ লগা ঘটনা এটা 3 বছৰীয়া শিশু এটা মানে অপেন মেনহোল তাত সোমাই পেলাই তেওঁৰ মৃত্যু ঘটিছিলে পৰহি 3 তাৰিখে তো এই গোটেই ঘটনাটো ইমিডিয়েটলি পুলিচেও ৰেছপণ্ড কৰিছিলে আৰু গোটেই যোৱাকালি দিনটোত আমি এটা FIR পাইছিলোঁ তেওঁৰ দেউতাকৰ পৰা সুনীল কুমাৰ শ্বাহ বুলি তেওঁৰ দেউতাকে এটা FIR দিছিল যে এই মানে যোনটো ফ্লাইঅভাৰ কনষ্ট্ৰাকশ্যন চলি আছে তাৰে যোনটো কণ্ট্ৰেক্টৰ কোম্পানী হয় ভাৰতীয় ইনফ্ৰা প্ৰজেক্টছ লিমিটেড বুলি তেওঁলোকৰে গোটেই দুখ বুলি আৰু তেওঁলোকৰ ভুলৰ কাৰণে এই ঘটনাটো হ'বলৈ পালে যি কাৰণে তেওঁৰ সৰু ল'ৰাটোৱে মৃত্যু বৰণ কৰিব লগা হ'ল তো আমি ইমিডিয়েটলি যিহেতু কমপ্লেইনটো পাইছিলোঁ আমি ইমিডিয়েটলি ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছিলোঁ আৰু যিহেতু এইটো এটা চিভিল প্ৰজেক্ট PWDৰ আণ্ডাৰত চলি আছে তো PWDৰ লগতো আমি কথা পাতি একজেক্টলি কোনে কামটো কৰি আছিলে বা কোন জড়িত বা কাৰ ৰেছপনচিবিলিটি আছিলে সেইখিনি আমি উলিয়ালোঁ আৰু উলিয়াই পেলাই আমি ইতিমধ্যে 3জন মানুহক কৰায়ত্ব কৰিছোঁ আৰু আপোনালোকে যোনটো শুনিছে মানে কমপ্লেইনতে আমাক দিছে যে ভাৰতীয় ইনফ্ৰা প্ৰজেক্টছ লিমিটেড এইটো এটা গুৱাহাটী বেছড কোম্পানীয়ে হয় তাৰে যোনজন ডিৰেক্টৰ হয় অভিনাশ ভাৰতীয়া বুলি তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু কৌশিক গগৈ তেওঁ হৈছে ছেফটি ইঞ্জিনিয়াৰ সেই পাৰ্টটো তেওঁক আমি এৰেষ্ট কৰিছোঁ আৰু প্ৰসন্নজিৎ পাঠক তেওঁ হৈছে ডেপুটি প্ৰজেক্ট মেনেজাৰ এই 3জন মানুহক আমি ইতিমধ্যে কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকৰ মানে আমি এতিয়ালৈকে যোনখিনি বস্তু পাইছোঁ আৰু ফাৰ্ডাৰ আগলৈ আৰু মানুহ এৰেষ্ট কৰিব লগা হ'ব পাৰে কিন্তু তেওঁলোকৰ ভুলৰ কাৰণে প্ৰাইমেৰিলি এই ঘটনাটো হ'ল বুলি আমি ভাবিছোঁ সেইকাৰণে আমি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত